Hi everyone and welcome back to my channel. Jodi prothombar babe mor channelot ahise tenehole hi and welcome to my channel. Moi fashion and beauty report videos banao and also welcome back to the third episode of our festive series. So aji video tut moi share korim kisuman body care tips and it is not related to face ba makeup. Moi makeup aru skin care report already bahut khini videos banai thoisu and bahut bar ki hoy ami skin care and makeup report to bahut gurutto diu but kotha to jetia amar hands ba feet report ahe ami iman eta attention need you including me as well. I have got you covered in this video. So aji video tut moi kisuman hacks and tips share korim junto apunak help koribo to maintain well groomed hands and feet. So yes, if you are interested then please keep on watching. Okay, so firstly let's talk about hair removal. First point to etu hoy je hair removal to ekebare mandatory nohoy je apuni koriboi lagibo enekwa eku nai but jodi apuni kori ase tene hole etu eta proper and correct way kora bahut important hoy and aji moi mainly shaving or bikhoye koi asu karon waxing ba epilators atai khini topic eta video cover kora possible nohoy and they are big topics, elaborate topics hoy. So aji video tut moi okol shaving e cover korisu and I think etu one of the most easiest way hoy hair removal or first to মই এটা myth clear কৰিব খুজিছো যে বহুতে আমাৰ মাজৰ পৰা ভাবে যে যদি আমি শেভ কৰো তেতিয়া চুলি বেছি ঘন হৈ যায় বা বেছি ডাট হৈ যায় and trust me I was one of them মই এনেকে ভাবিছিলো and মই initially বহুত years waxing কৰিছিলো but 3-4 বছৰ আগতে I switched to shaving and trust me এটো process বহুত easy হয় and বহুত efficient হয় so hair removal ৰ লগত এটা বহুত ডাঙৰ problem আহে হেতু হৈছে ingrown hair যদি আপুনি properly hair remove নকৰে তেতিয়া আমাৰ strawberry hands বা strawberry legs হৈ যায় যোনটো আমি ingrown hair বুলি কও এই কথাটো মই মোৰ আগৰ ভিডিওটো কৈছিলো হেকাৰণে যদি আপুনি শেভ কৰি আছে তেনেহলে স্ক্ৰাব কৰাটো বহুত ইম্পৰ্টেন্ট হয় পাৰ্ট এন্ড পাৰ্সেল হয় আপুনি আইদাৰ শেভ কৰাৰ আগতে স্ক্ৰাব কৰিব নহলে শেভ কৰাৰ পিছত স্ক্ৰাব কৰিব বাট সেম ডেতে কৰা এটো বহুত ইম্পৰ্টেন্ট হয় সো টকিং এবাউট স্ক্ৰাবস যোনটো বেষ্ট স্ক্ৰাব মই পাইছো বডি স্ক্ৰাব বুলি কলে হেতু হৈছে this one by M Caffeine এটো মই মোৰ আগৰ ভিডিওটো দেখাইছো and this is like one of the best body scrub বা আপুনি যদি ইচ্ছা কৰে আপুনি বেলেগ স্ক্ৰাবও ইউজ কৰিব পাৰে এটো মই ইউজ কৰো কেতিয়াবা ফৰ স্ক্ৰাবিং this is by Alps Goodness সো আপুনি বজাৰৰ পৰা এনেকুৱা ধৰণৰ স্ক্ৰাব কিনি আনিব পাৰে বা আপোনাৰ তাত যদি লুফা আছে বা ভুলৰ জাবৰি আছে হেয়াৰেও আপুনি স্ক্ৰাব কৰিব পাৰে and also মই এটা DIY স্ক্ৰাব শেয়াৰ কৰিম আপোনালোকৰ লগত এটো স্ক্ৰাব কাম বডি উপটান হয় দুটা বস্তুৰ কাম একেলগত কৰে সো এটোৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব অলপ চাউলটো আপুনি ফাৰ্ষ্টতে গুড়া কৰি ল'ব লাগিব যেতিয়া আমি গুড়া কৰো অলপ পাউডাৰ টাইপৰ হৈ যায় হেতু আমি ব্যৱহাৰ কৰিম এই DIY টোৰ কাৰণে সো মই অকমান চাউল লৈ লৈছো ফাৰ্ষ্টতে আৰু গুড়া কৰাৰ পিছত এটো এনেকুৱা হৈছে পাউডাৰৰ নিচিনা ইয়াতে মই এড কৰিম অলপ বেসন আৰু অলপ দৈ আপুনি ইচ্ছা কৰিলে ইয়াতে কফিও এড কৰিব পাৰে অলপ নিজৰ মতে আপুনি কাস্টমাইজ কৰি ল'ব পাৰে আপুনি যদি ইচ্ছা কৰে তেনেহলে মৌ এড কৰিব পাৰে বা বিলাহী এড কৰিব পাৰে সো হেতু হিচাপত আপুনি নিজৰ মতে এটো প্ৰিপেয়াৰ কৰিব পাৰে সো দিস স্ক্ৰাব ওয়ার্কস ৰিয়েলি ওয়েল আমি ইয়াতে যোনটো চাউলৰ গুড়া এড কৰিছো হেতুত অকমান টেক্সচাৰ আছে এন্ড হেতুৰে বহুত ধুনিয়াকে আমাৰ বডিটো স্ক্ৰাব হয় এন্ড অলসো বেসন এন্ড দৈ দুইটা বহুত ভাল হয় স্কিনৰ কাৰণে টেন ৰিমুভালৰ কাৰণেও ভাল হয় এন্ড আমাৰ স্কিনটো বহুত ধুনিয়াকে স্মুথ কৰি দিয়ে সফট কৰি দিয়ে সো এটোৰে আপুনি ফাৰ্ষ্টতে স্ক্ৰাব কৰিব এন্ড লাইক 10 to 15 মিনিটস আপোনাৰ স্কিনত ৰাখিব তাৰ পিছত ওয়াশ কৰি দিব এন্ড বডি স্ক্ৰাবিং টু বডি কেয়াৰৰ এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় বহুত বাৰ কি হয় আমাৰ হাতৰ বা ভৰিৰ যোনবিলাক নুম আছে তাৰে গুৰিত কলা কলা দাগ পৰি যায় বা বহুত বাৰ ইনগ্ৰোন হেয়াৰো হৈ যায় সো আপুনি যদি টাইম টু টাইম স্ক্ৰাব কৰি থাকে তেনেহলে এনেকুৱা ধৰণৰ প্ৰবলেম আপোনাৰ নহব সো এটো ইউজ কৰাৰ পিছত মই এতিয়া কৰিম হেয়াৰ ৰিমুভ এন্ড তাৰে কাৰণে মই ইউজ কৰিম ৰেজাৰ আপুনি যিকোনো বেলেগ ৰেজাৰ ইউজ কৰিব পাৰে মই পাৰ্সোনালি জিলেটৰ ৰেজাৰ ইউজ কৰি ভাল পাও এন্ড এটো বহুত এফিশিয়েন্ট হয় বহুত এফেক্টিভ হয় হেয়াৰ ৰিমুভ কৰাৰ কাৰণে এটোৰে বহুত ফাস্ট আপুনি হেয়াৰ ৰিমুভ কৰিব পাৰে উইদাউট এনি কাট সো আপুনি আপোনাৰ স্কিনটো অকমান ওয়েট কৰি ল'ব অকমান শাৱাৰ জেল লগাই ল'ব পাৰে তাৰ আগত তাৰ পিছত আপুনি হেয়াৰ ৰিমুভ কৰিব উইথ দিস ওয়ান আফটাৰ শেভিং আমি আমাৰ স্কিনখন ভালকে ময়শ্চাৰাইজ কৰিব লাগিব সো দ্যাট আমাৰ স্কিনখন বেছি ড্ৰাই হৈ না যায় বা ৰেশেছ নহয় সো আপুনি ইচ্ছা কৰিলে এলোভেৰা জেলও ইউজ কৰিব পাৰে বা যিকোনো বেলেগ ক্ৰীম ইউজ কৰিব পাৰে ময়শ্চাৰাইজাৰ লগোৱা ষ্টেপটো বহুত ইম্পৰ্টেন্ট হয় এনে
এইটো স্কিপ নকৰিব নহলে আপোনাৰ স্কিনখন ড্ৰাই হৈ যাব পাৰে এবাৰ যদি আপুনি ময়শ্চাৰাইজাৰ লগায় তেনেহলে ইট উইল লক দ্য ময়শ্চাৰ ইন ইয়ৰ স্কিন এণ্ড পটককৈ আপোনাৰ স্কিনখন ড্ৰাই নহয় অ'কে চ' মুভিং টু দ্য নেক্সট টপিক এই টপিকটো হৈছে এবাউট আৱাৰ নেইলছ যদি আমাৰ নখ বহুত লেতেৰা হৈ থাকে বা প্ৰপাৰলি আমি কাট নকৰোঁ এইটো এটা বহুত লাইক নেগেটিভ ইম্প্ৰেশ্যন এৰে চ' উই ডু নট ৱান্ট টু লিভ ছাচ এন ইম্প্ৰেশ্যন চ' আমি কি কৰিব লাগে সেইটোৰ কাৰণে আমাৰ নেইলছ প্ৰপাৰলি কাট কৰিব লাগে এণ্ড ফাইল কৰিব লাগে নেল পলিচ লগোৱাটো মেণ্ডেটৰী নহয় বাৰু বাট যদি আপুনি লগাইছে তেনেহ'লে প্ৰপাৰলি লগোৱাটো উচিত কাৰণ যদি এনেকুৱা হয় যে নখত আধা নেল পলিচ আছে আধা নাই তেনেহ'লে সেইটো দেখাত বহুত বেছি বেয়া লাগে মই নিজেও পাৰ্চনেলি ইমান বেছি মেইনটেইন কৰিব নোৱাৰোঁ সেইকাৰণে মই খুব কমেই লগাওঁ নেল পলিচ কাৰণ লাইক 5-6 ডেজ পিছততো আধা আধি গুচিয়ে যায় সেইকাৰণে ৰিমুভ কৰি থাকিব লাগে আৰু আকৌ ফ্ৰেছলি ৰিএপ্লাই কৰিব লাগে তেতিয়াহে ভাল লাগে দেখাত চ' এনিৱে ফাৰ্ষ্টলি নেল পলিচৰ বিষয়ে আমি কওঁ ভৰিত আমি নেল পলিচ লগালে সেইটোও আই থিংক বহুত দিনলৈকে ভালে থাকে পটককৈ এৰিও নাযায় মোৰতো এটলিষ্ট 2 weeks 3 weeksলৈকে এজ ইট ইজে থাকে বেলেগৰ কথা নাজানো বাট ইন কেছ অফ হেণ্ডছ বহুত জল্দি চিপ অফ হৈ যায় চ' যদি আপুনি নেল পলিচ ইউজ কৰি ভাল পায় তেনেহ'লে আপোনাৰ তাত এটা ভাল নেল পলিচ ৰিমুভাৰ থকাও বহুত বেছি ইম্পৰ্টেণ্ট হয় দিছ ইজ বাই ছুইছ বিউটি এণ্ড এইটো ডিপ এণ্ড টুইষ্ট নেল পলিচ ৰিমুভাৰ হয় এণ্ড এইটোৰে নেল পলিচ ৰিমুভ কৰা বহুত ইজি হৈ যায় আপুনি জাষ্ট ইয়াতে নিজৰ ফিংগাৰটো এনেকৈ সোমাই এইটো এনেকৈ টুইষ্ট কৰি দিব লাগে মই ভৰিৰ নেল পলিচ ৰিমুভ কৰা নাই এইটোৰে এণ্ড কৰিব পাৰিনে নোৱাৰি আই ডোণ্ট ন' বাট এজ আই ছেড ভৰিৰ নেল পলিচ ইমান বেছি মই ফ্ৰিকুৱেণ্টলি ৰিমুভ নকৰোঁ চ' মেইনলি মোক হাতৰ কাৰণেই লাগে চ' আপুনি যদি নেল পলিচ লগায় তেনেহ'লে ডেফিনেটলি এনেকুৱা এটা কিনিব পাৰে এইটো বেছি এক্সপেঞ্চিভো নহয় দিছ ইজ ফৰ ₹99 এণ্ড এইটো বহুত দিনলৈকে লাষ্টিঙো কৰে ওৱান মোৰ থিং আমি যেতিয়া নেল পলিচ কিনো স্পেচিয়েলি মই যেতিয়া কলেজত আছিলোঁ মই মোৰ এক্সপিৰিয়েঞ্চটোৱে শ্বেয়াৰ কৰি আছোঁ চ' মই কি কৰোঁ 100 rupees থাকিলেও বা 200 থাকিলেও মই 20 rupees 30 rupeesৰ নেল পলিচ বেছিকৈ কিনিছিলোঁ কাৰণ লাইক কম দামতে বহুতকেইটা পাই যাওঁ বেলেগ বেলেগ কালাৰ্ছ পাই যাওঁ চ' মই তেনেকুৱা কৰিছিলোঁ বাট ইভেঞ্চুৱেলি মই ৰিয়েলাইজ কৰিছোঁ আপুনি লাগে এটাই কিনিব বাট ভাল কোম্পানীৰ কিনিব যেনেকৈ পাৰ্পলত বহুত কম দামত বহুত ভাল নেল পলিচ পাই যায় যেনেকৈ মই এটা পাৰ্পলৰ হল বনাইছিলোঁ তাতে মই দেখাইছিলোঁ এটা নেল পলিচ ডেট ৱাজ ফৰ এৰাউণ্ড ₹100 বা নাইকাৰ যোনখিনি নেল পলিচ ইভেন মেবলিন তাৰে কোৱালিটি বহুত ভাল হয় অলছ' লেকমি চ' আপুনি যদি নেল পলিচ কিনে তেনেহ'লে ভাল ব্ৰেণ্ডৰ নেল পলিচ কিনিব লাগে এটা বা দুটাই কিনিব বাট ইট শুড বি অফ গুড কোৱালিটি কম দামী নেল পলিচবিলাকত বহুত বেছি হাৰ্ছ কেমিকেল থাকে এণ্ড সেইটোৱে আমাৰ নখবিলাকক বহুত ফ্ৰেজাইল কৰি দিয়ে য়েল্ল' টাইপৰ কৰি দিয়ে এণ্ড অলছ' সেইবিলাক ইমান লাষ্টিঙো নকৰে এদিন দুদিন পিছত চিপ অফ হোৱা ষ্টাৰ্ট হৈয়ে যায় চ' কোৱালিটি ৱাইজ যদি চাব যায় তেতিয়াও ইট ইজ নট ৱৰ্থ ইট যদিও কম দামত পাই আছোঁ চ' যেনেকৈ মই অলৰেডি ক'লোঁ লাগে এটাই কিনিব বাট ভাল কিনিব অলৱেজ প্ৰিফাৰ কোৱালিটি অ'ভাৰ কোৱান্টিটি নেক্সট ষ্টেপটো ৰিলেটেড হৈছে নখ কাটাৰ লগত চ' নখ কাটাৰ কাৰণেতো চবৰে তাত নেইল কাটাৰ আছে লাইক অবভিয়াছলি চ' নেইল কাটাৰৰ লগত এনেকুৱা বহুতবাৰ থাকে এনেকুৱা ফাইলাৰ দেখিছেই বাট এইটোৰে আই ডোণ্ট ন' বাকীবিলাকে কেনেকুৱা পায় এইটো ব্যৱহাৰ কৰি বাট এইটোৰে যেতিয়া মই ফাইল কৰোঁ মোৰ নখটো উল্টা যি শ্বেপ দিছিলোঁ সেইটোৰ পৰা বেয়াহে হৈ যায় ৱৰ্ছে হৈ যায় চ' মই একদম প্ৰিফাৰ নকৰোঁ ফাইলাৰ ইউজ কৰা জাষ্ট এইটো নেইল কাটাৰ বুলি নহয় মই আগে পিছে যিমান ইউজ কৰিছোঁ মই ভাল পোৱা নাই চ' আপুনি যদি ভাল ফাইলাৰ বিচাৰি আছে তেনেহ'লে ভেগাৰ আপুনি ল'ব পাৰে মই এইটো বহুত বছৰ আগতে লৈছিলোঁ তেতিয়া কিনোতে লাইক 40-50 এনেকুৱা কিবা আছিলে এতিয়া কিমান মই নাজানো বাট আই লিংক ইট ইন দ্য ডেছক্ৰিপশ্যন বক্স আপুনি চাব পাৰে চ' আপুনি এনেকুৱা টাইপৰ ফাইলাৰত ইনভেষ্ট কৰিব পাৰে ইয়াৰে কোৱালিটি ভাল হয় এণ্ড মই যেনেকৈ অলৰেডি ক'লোঁ মই এইটো বহুত বছৰ আগতেই কিনা এতিয়ালৈকে বহুত ভাল চলি আছে ওৱান টাইম ইনভেষ্টমেণ্ট হয় এণ্ড এইটোৰে আপুনি বহুত ধুনীয়াকৈ নেইলছত শ্বেপ দিব পাৰে ভাঙি নাযায় এণ্ড এপাৰ্ট ফ্ৰম ফাইলাৰ এইটো এটা বহুত লাইক ইম্পৰ্টেণ্ট বস্তু হয় ইম্পৰ্টেণ্ট মানে আপুনি ইচ্ছা কৰিলে ইনভেষ্ট কৰিব পাৰে মইতো ভাল পাইছোঁ ইউজ কৰি এইটো কিউটিকেল ট্ৰিমাৰ হয় এণ্ড পুশ্বাৰ হয় এই ছাইডটোৰে কিউটিকেল পুছ কৰিব পাৰোঁ এণ্ড এই ছাইডটোৰে ট্ৰিম কৰিব পাৰোঁ বহুত ইজি হয় আই থিংক যদি এনেকুৱা এটা দুটা বস্তু আপোনাৰ তাত আছে তেনেহ'লে আপুনি পাৰ্লাৰত গৈ এক্সট্ৰাকৈ মেনিকিউৰ পেডিকিউৰ কৰিব নালাগে আপুনি ঘৰতে কৰিব পাৰে এণ্ড ইউটিউবত ইমানখিনি ভিডিঅ'জ এভেইলেবল হয় আপুনি সেয়া চাই নিজৰ পৰাই কৰিব পাৰে এণ্ড মেনিকিউৰ পেডিকিউৰটো একচুৱেলি পূৰা কিট আহে আপুনি ইচ্ছা কৰিলে সেইটোতো ইনভেষ্ট কৰিব পাৰে বাট মই ইমান বস্তু বা ইমান ষ্টেপ ফ'ল' নকৰোঁ মোৰ এই দুটাৰে হৈ যায় চ' য়েছ ইউ কেন ট্ৰাই দিছ আউট চ' নেইল কেয়াৰৰ বিষয়ে আমি কথা পাতি আছোঁ যেতিয়া ইয়াতে মই আৰু এটা ইম্পৰ্টেণ্ট টিপ শ্বেয়াৰ কৰিব খুজিছোঁ মই ৰিচেণ্টলি এটা বস্তু ডিছকভাৰ কৰিছোঁ
ডেট ইজ দিছ ওৱান বাই নাইকা এইটো ৰক হাৰ্ড নেইল হাৰ্ডেনাৰ হয় এইটোৰ বিষয়ে বহুত ভাল ভাল ৰিভিউজ আছিলে চ' মই ভাবিলোঁ এইটো ট্ৰাই কৰি চাওঁ এণ্ড এইটো মেক্সিমাম টাইম আউট অফ ষ্টক থাকে মই বহুত মান্থছ ৱেইট কৰাৰ পিছত মই ফাইনেলি এইটো কিনিব পাৰিছোঁ ইট ইজ ফৰ এৰাউণ্ড 250 rupees নাও এইটোৰ কি কাম হয় মই সেইটো কৈ আছোঁ মোৰ নখ বহুত পাতল হয় এনেকৈ যদি মই বেণ্ড কৰোঁ এইটো বেণ্ড হৈ যায় এণ্ড বেছি দীঘল কৰিলেও ভাঙি যায় এণ্ড আই থিংক মেক্সিমাম ছোৱালীৰ এইটো প্ৰব্লেম আছে কাৰণ মই মোৰ ফ্ৰেণ্ডছতো বহুতক দেখিছোঁ এইটো প্ৰব্লেম থকা চ' তেনেকুৱা হ'লে আপুনি কি কৰিব পাৰে নেল পলিশ লগোৱাৰ আগতে আপুনি এইটো যদি এটা কোট লগাই এণ্ড নেল পলিশটো লগোৱা হোৱাৰ পিছত যদি এটা কোট লগাই বহুতখিনি ডিফাৰেঞ্চ আহি যায় নেইলছত এণ্ড মই চিৰিয়াছলি এইটো ডিফাৰেঞ্চ ন'টিছ কৰিছোঁ মোৰ নখত নেইলছৰ যোনটো ফ্ৰেজিলিটি সেইটো কমি যায় চ' যদি আপোনাৰ ব্ৰিটেল নেইলছ আছে তেনেহ'লে ডেফিনেটলি এইটো ট্ৰাই কৰি চাব পাৰে ইট ইজ ৱৰ্থ ইট এইটো লগালে আৰু এটা কি বেনিফিট হয় আপুনি যদি জাষ্ট নৰ্মেলি নেল পলিশ লগাই এটা বা দুটা কোট লগাই তেনেহ'লে সেইটো আফটাৰ 4 days বা 5 days চিপ অফ হোৱা ষ্টাৰ্ট হৈয়ে যায় বাট এইটো যদি আপুনি তাৰে ওপৰত এটা কোট লগাই দিয়ে চ' এইটোৰে কি হয় নেল পলিশৰ যোনটো লঞ্জিটিভিটি সেইটো বাঢ়ি যায় আপোনাৰ নখৰ ওপৰত এটা এক্সট্ৰা লেয়াৰ এটা এক্সট্ৰা কোট এড কৰি দিয়ে আপোনাৰ যোনটো চিপ অফ হোৱাৰ টাইম হয় সেইটো 1 day to 2 day এক্সটেণ্ড হৈ যায় চ' ডেফিনেটলি এইটো ট্ৰাই কৰি চাব পাৰে চ' ডেট ৱাজ অল এবাউট দি নেইল কেয়াৰ পাৰ্ট নাও কামিং টুৱাৰ্ডছ দি এণ্ড অফ দি ভিডিঅ' মই এটা লাষ্ট টিপ দিব খুজিছোঁ যোনটো ৰিলেটেড হয় টু ড্ৰাই অৰ ফ্লেকি স্কিন বহুতবাৰ আমাৰ হাতত বা ভৰিত স্কিনটো ড্ৰাই হৈ যায় ফ্লেকি হৈ যায় চ' সেইটো ক্ষেত্ৰত আপুনি কি কৰিব পাৰে গা ধোৱাৰ আগতে এনেকুৱা টাইপৰ যিকোনো বেলেগ কোকোনাট অইল ল'লেও হ'ব এনেকুৱা কোকোনাট অইল লৈ পেলাই অকণমান ইয়াৰ পৰা কোৱান্টিটি লৈ আপুনি লগাব পাৰে হাতত বা ভৰিত চ' তাৰপিছত অকণমান দেৰি ৱেইট কৰাৰ পিছত আপুনি গা ধুই দিব এইটো আপুনি তেনেকৈও ইউজ কৰিব পাৰে বা আৰু এটা আপুনি কি কৰিব পাৰে খোৱাৰ আগতে আপুনি হাতত বা ভৰিত লগাই ল'ব পাৰে কোকোনাট অইল গৰম দিনত বাৰু পচিবল নহয় এইটো বাট ঠাণ্ডাৰ দিনত এইটো ট্ৰাই কৰি চাব পাৰে বজাৰৰ পৰা আমি লাগে যিমানেই ভাল ক্ৰীম বা ভাল মইশ্চাৰাইজাৰ নিকিনো কিয় বাট এইটোৱে বহুত ভাল কাম কৰে তাতকৈ বহুত বেছি বেটাৰ পাব আপুনি ইয়াৰে ৰিজাল্টটো আপুনি জাষ্ট এবাৰ ট্ৰাই কৰি চাব চ' ৰাতি যদি আপুনি এইটো লগাই পেলাই শুৱে তেনেহ'লে ৰাতিপুৱালৈকে আপোনাৰ স্কিনটো অট'মেটিকেলি ছফ্ট হৈ যাব চাপল হৈ যাব এণ্ড যিমানখিনি ড্ৰাইনেছ আছে বা ফ্লেকিনেছ আছে এইটো একদম গায়ব হৈ যায় গৰম দিনততো বাৰু লগাই পেলাই খোৱা পচিবল নহয় ইমান গৰমখনত চ' আপুনি কি কৰিব পাৰে গা ধোৱাৰ আগে আগে এইটো লগাব পাৰে এটলিষ্ট যদি আপুনি 10 to 15 minutes ৱেইট কৰি দিয়ে তাৰ পিছত গা ধুৱে তেনেহ'লে এইটোৱে বহুত ভাল কাম দিয়ে আপোনাৰ ছালত ধুনীয়াকৈ এবজৰ্ব হৈ যায় এণ্ড গা ধুলেতো এনেও অইলি ভাৱটো গুচি যাব বাট যোনটো মইশ্চাৰ সেইটো আপোনাৰ স্কিনত ধুনীয়াকৈ লক কৰি দিব এণ্ড এজ আই অলৰেডি ছেড ইট উইল মেক ইয়ৰ স্কিন ছফ্ট এণ্ড চাপল চ' এইটো এটা আপুনি টিপ ট্ৰাই কৰি চাব পাৰে হেক ট্ৰাই কৰি চাব পাৰে এনেও ঠাণ্ডাৰ দিন আহিব হৈছে চ' ডেফিনেটলি এইটো ট্ৰাই কৰি চাব এণ্ড ইয়াৰ বাহিৰেও যদি আপোনালোকৰ তাত কিবা ভাল হেকছ আছে ভাল টিপছ আছে উইচ ইজ ৰিলেটেড টু বডি কেয়াৰ তেনেহ'লে প্লিজ ডু শ্বেয়াৰ ইন দ্য কমেণ্ট বক্স বিল' চ' ডেট ইজ ইট ফৰ টুডেজ ভিডিঅ' এণ্ড ভিডিঅ'টো যদি ইমান দূৰলৈকে চাইছে তেনেহ'লে লাইক কৰিবলৈকে নিশ্চয় নাপাহৰিব এণ্ড অলছ' যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ডু ছাবস্ক্ৰাইব এণ্ড তাৰে কাষত থকা বেল নটিফিকেশ্যনটো ক্লিক কৰিব চ' ডেট মই ফিউচাৰত ভিডিঅ'জ পষ্ট কৰিলে আপুনি নটিফাই হৈ যায় এণ্ড see you soon in my next video until then take care bye bye